কৈছো যে আপোনালোকে পিছুৱাই যাওক ইয়াত যিমানবোৰ মানুহ আছে মই সকলোকে পিছুৱাই যাবলৈ অনুৰোধ জনাইছো আপোনালোকে পিছুৱাই যাওক যদি আপোনালোকে প্ৰকৃত কংগ্ৰেছ কৰ্মী সকলোকে পিছুৱাই যাবলৈ মই অনুৰোধ জনাইছো মই গৌৰৱ গগৈ ইয়াত উপস্থিত থকা প্ৰকৃত কংগ্ৰেছ কৰ্মীখিনিক মই পিছুৱাই যাবলৈ অনুৰোধ জনাইছো আৰু মিডিয়া বন্ধুসকলক আমি এটা শান্তিপূৰ্ণ পৰিৱেশ সৃষ্টি কৰিবলৈ বিচাৰিছো আমাক অলপ সহায় কৰক আৰু কেমেৰাখিনি আঁতৰি দিয়ক আমি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সাংবাদিক বন্ধুসকলৰ সহায় বিচাৰিছো তেওঁলোকৰ কেমেৰা আঁতৰত ৰাখিবলৈ বিচাৰিছো যিমানবোৰ কংগ্ৰেছ কৰ্মী আছে আপোনালোকে পিছুৱাই যাওক আপোনালোকে পিছুৱাই যাওক ক'বলৈ কৈছো আৰু পিছুৱাই যাওক যিসকলে পিছত আছে তেওঁলোকে হ'ল প্ৰকৃত কংগ্ৰেছ কৰ্মী যিসকলে পিছত আছে সেয়া হ'ল তেওঁলোকে প্ৰকৃত কংগ্ৰেছ কৰ্মী সকলোকে মই পিছুৱাই যাবলৈ অনুৰোধ জনাইছো সকলোকে পিছুৱাই যাবলৈ অনুৰোধ জনাইছো সকলোকে মই পিছুৱাই যাবলৈ অনুৰোধ জনাইছো সকলোকে পিছুৱাই যাবলৈ অনুৰোধ জনাইছো আৰু পিছুৱাই যাওক আপোনালোকে পিছুৱাই যাওক আপোনালোকে পিছুৱাই যাওক আমাৰ যিমানবোৰ আমাৰ জিলা কংগ্ৰেছ আছে জিলা কংগ্ৰেছৰ কৰ্মীখিনি আমাক সহায় কৰিবলৈ অনুৰোধ জনাইছো আমাক কোনো জিন্দাবাদ নালাগে আমাক কোনো জিন্দাবাদ আমি জিন্দাবাদ বিচৰা নাই যদি আপোনালোকে কংগ্ৰেছ আপোনালোকে মোৰ কথা শুনিব যদি আপোনালোকে কংগ্ৰেছ আপোনালোকে মোৰ কথাখিনি শুনিব মই সকলোকে অনুৰোধ কৰিছো আমাক জিন্দাবাদ নালাগে যিমানবোৰ আমাৰ জিলা কংগ্ৰেছৰ মানুহবোৰ আছে যিমানবোৰ আমাৰ প্ৰদেশ কংগ্ৰেছৰ মানুহবোৰ আছে আমি সকলোকে অনুৰোধ কৰিছো যে মানুহবোৰক পিছুৱাই লৈ যাবলৈ আমাক সহায় কৰক মানুহবোৰক পিছুৱাই লৈ যাবলৈ সহায় কৰক মানুহবোৰক আমাক পিছুৱাই লৈ যাবলৈ অনুৰোধ জনাইছো মোৰ কথা শুনক মই আজি আমি সকলোৱে দেখিছো মোৰ কথা শুনক আৰু আপোনালোকে যেনেদৰে সেৱা দলৰ এটা চেইন আমি বান্ধি ৰাখো এই ৰছীটো আমাৰ চেইন নহয় এই ৰছীটো হ'ল পুলিচৰ চেইন কিন্তু কংগ্ৰেছ দলৰ চেইন এই ৰছীৰ পৰা 10 ফুট পিছুৱাই হ'ব লাগে এইটো হ'ল পুলিচৰ চেইন এইটো হ'ল পুলিচৰ সীমা যদি আপোনালোকে কংগ্ৰেছ ইয়াৰ পৰা 10 ফুট পিছুৱাই যাওক 10 ফুট পিছুৱাই যাওক যদি আপোনালোকে কংগ্ৰেছ পুলিচৰ ৰছীৰ পৰা 10 ফুট পিছুৱাই যাওক 10 ফুট পিছুৱাই যাওক যদি আপোনালোকে প্ৰকৃত কংগ্ৰেছ আৰু ইয়াত আপোনালোকে শান্তিপূৰ্ণভাৱে নিজৰ কথাবোৰ ক'বলৈ বিচাৰে যে সকলোকে 10 ফুট পিছুৱাই যাবলৈ আমি অনুৰোধ জনাইছো আজি আমি দেখা পাইছো যে বিভিন্ন বিজেপি দলৰ নেতাসকল কেনেদৰে তেওঁলোকে চাৰিওফালে ভ্ৰমণ কৰিছে আমি ইতিমধ্যে তেওঁলোকৰ বিৰুদ্ধেও আমি এটা অভিযোগ আমি দাখিল কৰিবলৈ গৈছো আমি আশা কৰোঁ যে নিৰপেক্ষ ভূমিকা সকলোৱে গ্ৰহণ কৰিব মই আশা কৰোঁ যে আমাৰ যিমানবোৰ আমাৰ কৰ্মীখিনি আছে আপোনালোকে ইয়াৰ পৰিৱেশটো বেয়া হ'বলৈ নিদিব ইতিমধ্যে আপোনালোকে শান্তিপূৰ্ণভাৱে নিজৰ কথাবোৰ দাঙি ধৰিছে অসমৰ জনসাধাৰণ ইয়াত উপস্থিত থকা সাংবাদিকসকলৰ কেমেৰা যোগেদি আপোনালোকক চাই আছে সমগ্ৰ অসমবাসী ৰাইজে আজি এই চেনেলৰ যোগেদি আপোনালোকক চাই আছে যদি আপোনালোকে আইন শৃংখলা বজাই ৰাখে তেতিয়া মানুহে গম পাব যে হয় যে কংগ্ৰেছ দল শান্তিৰ ওপৰত বিশ্বাস কৰে কিন্তু যদি মনে জিন্দাবাদ বিচৰা নাই আৰু যদি কোনোবা ইয়াত মাজত আহি পৰিৱেশটো বেয়া কৰিবলৈ বিচাৰে সেইটো কংগ্ৰেছ হ'ব নোৱাৰে যদি কোনোবা পৰিৱেশ বেয়া কৰিবলৈ আহিছে ইয়াত কোনোবা এন্টি সোশ্যাল এলিমেন্ট কোনোবা যদি সোমাইছে সেয়া কংগ্ৰেছ নহয় তেওঁলোকৰ দায়িত্ব আমি লোৱা নাই তেওঁলোকৰ দায়িত্ব আমি নলওঁ আমাৰ
আমাৰ কংগ্ৰেছৰ মানুহখিনি আমি অনুৰোধ কৰিছোঁ যে পুলিচৰ ৰছীৰ পৰা 10 খোজ তেওঁলোকে পিছুৱাই থাকিব। আমি আলোচনা কৰি আছোঁ। ধন্যবাদ। আপোনালোকে যে ইমান দেৰি আপোনালোকে যে আমাক সাহস দিছে, মই সাহস দিয়াৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোক জিন্দাবাদ নালাগে, আমি জিন্দাবাদ কৰিবলৈ অহা নাই। আপোনালোকে আজি আমাক সাহস দিছে। আপোনালোকে হ'ল আমাৰ তৃণমূল আচল বাস্তৱ শক্তি। মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোকে বিনম্ৰ অনুৰোধ কৰিছোঁ যে অলপ আমি 15-20 মিনিট অলপ আমি শান্ত থাকোঁ। 15-20 মিনিটৰ অলপ আমি শান্ত থাকোঁ। কিবা আমাৰ আলোচনা হৈ আছে, আলোচনা মোৰ মতে ভাল হ'ব যদি আপোনালোকে 15-20 মিনিট শান্ত থাকে। মই অনুৰোধ জনাইছোঁ আপোনালোকে শান্ত থাকক, লাগিলে আৰামছে বহক, কথাখিনি পাতক। কিন্তু আপোনালোকে এতিয়া বৰ্তমান আমি কোনো ধৰণৰ আমি পলিটিকেল শ্লোগান দিবলৈ আমি এটা বিৰতি লৈছোঁ। 20 মিনিটৰ কাৰণে আমি পলিটিকেল শ্লোগান দাঙি নধৰোঁ। মই সকলোকে পুনৰবাৰ আজি আপোনালোকে আমাক যে সাহস দিছে, মই তাৰ বাবে চবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোৰ সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ।